প্ৰথম কথা হ'ল মই প্ৰশ্ন কৰিব খুজিছোঁ এই ট্ৰেডিংটো হঠাতে উজানত মাছ অহাৰ নিচিনা হঠাতে চাৰিওফালে গোটেইফালে গৈছোঁ সিফালে গৈছোঁ চাৰিওফালে কিন্তু আচলতে এইবিলাক কথাটো হঠাতে ৰাতিটোৰ ভিতৰতে গঢ়ি উঠা বস্তু নহয় ৪-৫ বছৰৰ পৰা এইবিলাক চলি আছিল তেতিয়া এই প্ৰশাসন চৰকাৰ ক'ত শুই আছিলে তেওঁলোকে ৰক্ষণাবেক্ষণ দিছিলে তেওঁলোকে মদত কৰিছিলে সেইকাৰণে এইবিলাক হ'বলৈ পাইছে আৰু এতিয়া দেখোন তেওঁলোকৰ লগত তেওঁলোকৰ নেতাৰ লগত বিজেপি দলৰ নেতাৰ লগত তেওঁলোকৰ চৰকাৰী পক্ষৰ মানুহৰ লগত জড়িত থকা ব্যক্তি চাৰিওফালে তেওঁলোকেও কৈছে যে অমুকত কৰিছোঁ তমুকত কৰিছোঁ আৰু যিটো চোৰাং পইচা অবৈধ অৰ্থনীতিৰ পৰা যিটো এটা সমান্তৰাল অৰ্থব্যৱস্থা হিমন্ত বিশ্ব শৰ্মাই গঢ়ি তুলিছে অসমত তাৰ পৰা যে হুৰাই যে যিটো পইচা আহে যিটো বগা পইচা নহয় হিমন্ত বিশ্ব শৰ্মাৰ ক'লা পইচা সেই ক'লা পইচাই তেওঁলোকে তাত বোলে দিছে তেওঁলোকে বিনিয়োগ কৰিছে সেইবিলাক কাৰ পইচা চৰকাৰে বিচাৰক এনফৰ্চমেণ্ট ডিৰেক্টৰেট ইনকাম টেক্স বা CBI কেৱল বিৰোধী পক্ষক বিচাৰি বিৰোধী পক্ষক হাৰাশাস্তি কৰিবৰ কাৰণে নহয় এয়া সাংবিধানিক এটা অনুষ্ঠান তেওঁলোকে আচল কামলৈ আহক আৰু এই যে মানুহবিলাক ক'ত গ'ল মৃদুপৱন নেওগ বিজেপিৰ যিজন তেনেকুৱা ধৰণৰ মানুহ তেওঁ যে এফস্কণ্ডি ঠিক তেনেকৈ কোনোবা বৰ্মন বুলি এজন আছে দীপংকৰ বৰ্মন ৭,০০০ কোটি টকাৰ এনেকুৱা ওলাইছে সেইবিলাক মানুহ দেখোন পুলিচেই পঠিয়াইছে বুলি কৈছে দেখোন ৰাইজে পুলিচে কিয় পঠিয়াইছে পুলিচৰ কি স্বাৰ্থ আছে পুলিচে কিয় তেওঁলোকক নধৰে আৰু পুলিচ বিভাগৰ মন্ত্ৰী কোন এই মানুহবিলাকক ধৰক চবকে বিচাৰি আনক আৰু আইনে নিজৰ পন্থা ল'ব যোনেই তাত ইনভলভ আছে কিন্তু অসমখনত এনেকৈ অবৈধভাৱে এনেকুৱা সমান্তৰাল অৰ্থব্যৱস্থা কৰি তেওঁলোকে অসমখনক শোষণ কৰি ব্যক্তিগতভাৱে তেওঁলোকৰ পৰিয়ালৰ সম্পত্তি বৃদ্ধি কৰি ধন সম্পদ চবৰে চাৰিওফালে কৰি পেলাই এনেধৰণে ট্ৰেডিং কৰিছে বাগানবিলাক লৈ লৈছে বাগানৰ চাহ বাগিচা উভালি পেলাই তাত 5 ষ্টাৰ হোটেল বিলাসী ৰিজৰ্ট তাত বেলেগ কমাৰ্চিয়েল শ্বপিং মল সজাৰ যিটো পৰিকল্পনা কৰিছে সেইটোৱে আমাৰ অৰ্থনীতিৰ ধমনী স্বৰূপ এই চাহ উদ্যোগটো ধ্বংস কৰি নেপেলাবনে চাহ উদ্যোগত কাম কৰা শ্ৰমিকবিলাক ক'লৈ যাব তেওঁলোকে ক'ত কাম কৰিব অহা 20 বছৰ পিছত তেনেকৈ চাৰিওফালে যদি শ্বপিং মল যদি 5 ষ্টাৰ হোটেলেই হয় তেতিয়াহ'লে চাহ উদ্যোগত কৰা আমাৰ সাধাৰণ খাটি খোৱা শ্ৰমিকবিলাক ক'লৈ যাব তেওঁলোকে কেনেকৈ জীৱিকা অৰ্জন কৰিব সেইবিলাকৰ উত্তৰ বিজেপি চৰকাৰে দিয়ক থেংক ইউ